লিডু ITI ছাত্ৰৰ লোমহৰ্ষক হত্যাকাণ্ড দুই বন্ধুৰে ফুৰিবলৈ গৈ কেনেকৈ মৃত্যুমুখত পৰিল ছাত্ৰজন নিশা দাৰে নিৰ্মমভাৱে আক্ৰমণ কৰি হত্যা কৰাৰ পাছত কোনে পেলাই থৈ গ'ল লিডু ITIৰ ছাত্ৰ তথা নামডাঙৰ পুৰণা লাইনৰ নিবাসী আদিত্য ভূমিজ মাছেগাঁৱৰ প্ৰাঞ্জল শৰ্মা আৰু উজ্জ্বল সোণোৱাল নামৰ দুই বন্ধুৰ সৈতে বাগিচাতে আছিল আদিত্য ভূমিজ নিশা দুই বন্ধু ঘৰাঘৰি গ'ল কিন্তু ঘৰলৈ নগ'ল আদিত্য ভূমিজ নিশা প্ৰায় 11 মান বজাত মাৰ্ঘেৰিটাৰ নামদাং চাহ বাগিচা পথত উদ্ধাৰ হ'ল ছাত্ৰজনৰ মৃতদেহৰ কাষত উদ্ধাৰ হ'ল ৰক্তৰে ৰঞ্জিত চুকাদা কোনে যুৱকজনক উপৰিপূজ্য দাৰে ঘপিয়াই হত্যা কৰি থৈ গ'ল কি পৰিস্থিতিত আদিত্যৰ হত্যাকাণ্ড সংঘটিত হ'ল বৰ্তমানলৈকে জানিব পৰা হোৱা নাই দুই বন্ধুক আৰক্ষীয়ে আটক কৰি সোধপোছ অব্যাহত ৰাখিছে যোৱাকালি ৰাতি অজয় নায়ক নামৰ ল'ৰাজন ফোন কৰিলে মই 10:02 ক্লাছ কল আহিলে 10:17 এক্সিডেণ্ট এটা হৈছে বুলি ক'লে তাৰপিছত মই আহিলোঁ আহি কিনি দেখি লগে লগে মই কমেই 10 ফিটমান দূৰৰ পৰা বাইকৰ পৰাই দেখিছোঁ বাইকৰ পোহৰৰ পৰা আৰু তাৰপিছত মই লগে লগে OC ছাৰক ইনফৰ্ম কৰিছোঁ OC ছাৰে ক'লে যে 108 কল কৰা আমাৰ টীমটো বাহিৰত গৈছে তো 108ক লগে লগে ফোন কৰিলোঁ ফোন কৰাৰ পিছত 108 আহিলে আমি এম্বুলেন্সৰ লগতে গ'লোঁ কিন্তু ডেড বডিটো কাৰ হয় আৰু ল'ৰাটো গা পা ধুলে আৰু ফোন আহিলে বোলে তাৰ লগৰ ল'ৰা মাতিছে বুলি ক'লে এতিয়া কি কৰিব মাতিছে এইটোতো নাজানো গ'ল তাৰপিছত 7:30 পৰা আমি ফোন কৰি আছোঁ ফোন ৰিং হৈছে উঠোৱাই নাই ভাবিলোঁ কেতিয়াবা গ'লে সেইফালে লগৰ ল'ৰা ঘৰত থাকি যায় তো আহিব বুলি ৰাতি 12:01 ফোন কৰিয়ে আছোঁ ৰিচিভ হৈছে মানে ৰিং হৈছে উঠোৱাই নাই আমি ভাবিলোঁ হৈ গৈছে কিজানি সেইকাৰণে ৰাতিপুৱা হ'ল দেখিছোঁ ৰাতিপুৱাও নাই অহা তাৰপিছত 10টা বজাৰ লগত চাইছোঁ নাই অহা তো এহেঁতি কৈছে কোনোবাই কৈছে এইফালে মানুহ এটা সেইটো কৰি থৈ দিছে বুলি কৈছে তেতিয়া মই আমাৰ ওচৰৰ ভণ্টিজনীকো দিলোঁ চাওঁচোন মোবাইলত চাওঁ তেতিয়া চিনি পালোঁ মোৰ ল'ৰাটো ইমান বেয়াকৈ এইটো কৰিছে মোৰ নৃশংসভাৱে যিটো হত্যা কৰা হ'ল সেইটোৰ বাবে আমি বহুতো দুখিত আৰু বহুত মনত আঘাত লাগিছে আমি এটাই দাবী জনাইছোঁ যাতে উচিত তদন্তটো হওক আৰু দুখে যাতে শাস্তি পাওক এইটো কালি যিটো নামদাং চাহ বাগিচাত নৃশংস এটা ঘটনা হৈ গ'ল এই ঘটনাত আমি গম পাইছোঁ যে শ্ৰী আদিত্য ভূমিজৰ এইটো মৃতদেহ আছিলে আৰু তেখেতক আজি দুজন ব্যক্তি এজন প্ৰাঞ্জল শৰ্মা আৰু উজ্জ্বল নামৰ এজন ল'ৰা আছিলে শুনামতে আমি তেখেতে মাতি লৈ গৈছিলে ৰাতিটো গতিকে ইয়াৰ উচিত তদন্ত কৰি যাতে দোষীক শাস্তি দিয়াৰ বাবে ব্যৱস্থা কৰে আমি ইয়াকে দাবী জনাইছোঁ তেখেতে মদ খাবলৈ লৈ গৈছিলে বুলি শুনিছোঁ জাগুনৰ পৰা শ্যাম যাদৱৰ প্ৰতিবেদন ডি নৰ্থ ইষ্ট